নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ এই চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম আপুনি মাঘৰ বিহুৰ দিনা মেজিৰ জুইত আপুনি কি বস্তু অৰ্পণ কৰি অগ্নি দেৱতাৰ কৃপা দৃষ্টি পাবৰ বাবে সক্ষম হ'ব পাৰিব। অগ্নি দেৱতাৰ কৃপাত আপোনাৰ জীৱনৰ অপায় অমংগল আপুনি কিদৰে দূৰ কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টো আমি তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ বাবে প্ৰস্তুত কৰা হৈছে। ভোগালী বিহুৰ বহুত সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ এই চেনেলটোৰ তৰফৰ পৰা। আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই তেতিয়া আপুনি অগ্নি দেৱতাৰ কৃপা লাভ কৰাটো একেবাৰে নিশ্চিত। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ অগ্নি দেৱতাৰ নাম অৱশ্যেই স্মৰণ কৰিব, যাতে আপুনি যিকেইটা বস্তু মেজিৰ জুইত আপুনি মাঘৰ বিহুৰ দিনা দিবলৈ যাব তেতিয়া যাতে আপোনাৰ ওপৰত অগ্নি দেৱতা প্ৰসন্ন হয়। শাস্ত্ৰৰ মতে এইকেইটা বস্তু যদি আপুনি অগ্নি দেৱতাৰ চৰণত অৰ্পণ কৰে মেজিৰ জুইত, আপুনি ৰাতিপুৱা স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি তেতিয়া আপোনাৰ ওপৰত খুবেই সুখী হ'ব অগ্নি দেৱতা। সেইবাবে আপুনি কি বস্তু মেজিৰ জুইত অৰ্পণ কৰিব, আপোনাৰ জীৱনত থকা অপায় অমংগল কিদৰে দূৰ কৰিব, মাঘৰ বিহু এই মেজিৰ জুইকুৰা জ্বলাৰ পাছত আপুনি কি বস্তু আপুনি অগ্নিত অৰ্থাৎ মেজিৰ জুইকুৰাত আপুনি অৰ্পণ কৰি বা দান কৰি কেনেকৈ আপোনাৰ জীৱনৰ সমস্ত অপায় অমংগল দুখ কষ্ট দূৰ কৰিব, আজিৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চালে সকলোবিলাক কথা সুন্দৰভাৱে জানিব পাৰিব। সেইবাবে আপোনালোক প্ৰতিজন ব্যক্তিৰ বাবে এই ভিডিঅ'টো খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ভোগালী বিহুৰ বিষয়েও বহুত কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিসমূহ কথা আপুনি হয়তো জানে আৰু বহু লোকে হয়তো নাজানে। যিসকল ব্যক্তিয়ে এই কথাখিনি নাজানে সেই সকল ব্যক্তিয়ে এই কথাখিনি সুন্দৰভাৱে জানিব পাৰিব আজিৰ ভিডিঅ'টো। যিকেইটা বস্তু আমি আপোনালোকক মেজিৰ জুইত অৰ্পণ কৰিবলৈ জনাম সেইকেইটা বস্তুৰ বিষয়ে প্ৰতিজন ব্যক্তিয়ে জনাটো খুবেই জৰুৰী। কাৰণ মাঘৰ বিহুৰ দিনা মেজিৰ তলত সকলোৱে প্ৰাৰ্থনা কৰিব, মেজিৰ জুইকুৰাৰ তলত সকলোৱে নিশ্চয় জুই ফুৱাবৰ বাবে যাব, অগ্নি দেৱতাক প্ৰাৰ্থনা কৰিবৰ বাবে যাব। কিন্তু আপুনি সেই সময়তে অগ্নি দেৱতাক প্ৰণাম কৰি আপুনি এইকেইটা বস্তুত অৰ্পণ কৰি দিয়ক। অগ্নি দেৱতা আপোনাৰ ওপৰত প্ৰসন্ন হ'ব আৰু আপুনি গোটেই বছৰটোৰ বাবে অগ্নি দেৱতাৰ কৃপা পাবলৈ সক্ষম হ'ব পাৰিব। লগতে আপুনি এই দিনটোত কিছুমান ৰীতি নীতি পালন কৰক। মেজিৰ জুইৰ পৰা আপুনি কিছুমান বস্তু আপোনাৰ ঘৰলৈ লৈ আনক, তেতিয়া আপোনাৰ ঘৰখনত থকা নিগেটিভ শক্তি দূৰ হৈ পৰিব। নিগেটিভ শক্তি অৰ্থাৎ বেয়া শক্তিয়ে আপোনাৰ ঘৰত বাস কৰিব নোৱাৰিব যদি আপুনি মেজিৰ জুইৰ পৰা কিছুমান এনেকুৱা বস্তু লৈ আহিব পাৰে। সেইবাবে আপুনি ভিডিঅ'টো চাই থাকক। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোক সকলোকে এটা সৰু অনুৰোধ, যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ল'ব বুলি আশা কৰিলোঁ, যাতে আপুনি প্ৰতিদিনে এটা নতুন কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰে। সেইবাবে প্ৰতিজন ব্যক্তিয়ে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ বাবে একেবাৰে নাপাহৰিব। তেন্তে বলক প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। কি বস্তু আপুনি মেজিৰ জুইত অৰ্পণ কৰিব, কি এই দিনটোত নিয়ম পালন কৰাটো জৰুৰী, লগতে প্ৰিয় দৰ্শক ভোগালী বিহুৰ বিষয়ে আপোনালোকৰ লগত কিছুমান কথা আলোচনা কৰিম। তেন্তে বলক আজিৰ এই ভিডিঅ'টো আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, এয়া হৈছে ভোগালী বিহুৰ সময়। অসমীয়া গ্ৰাম্য সমাজৰ প্ৰতি ঘৰৰ লোকেই শস্য চপাই ভঁৰাল ভৰাই। কৃষকে শস্য চপাই ভঁৰালত উপচি থকাৰ সময়ৰ বাবে এই দিনটোক ভোগৰ উৎসৱ ভোগালী বিহু বুলি কোৱা হয়। জ্যোতিষশাস্ত্ৰৰ অনুসৰি সূৰ্য এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ প্ৰৱেশ কৰা, পৰিৱৰ্তন কৰা যাত্ৰাসমূহকে সংক্ৰান্তি বুলি কোৱা হয়।
গোটেই বছৰটোত সূৰ্য দেৱতাই 12টা ৰাশিত পৰিবহন কৰে। সূৰ্য দেৱতাই 30 দিন ধৰি এটা ৰাশিত পৰিবহন কৰে। সেয়েহে এবছৰত 12টা সংক্ৰান্তি আছে। কিন্তু মকৰ সংক্ৰান্তি আৰু মীন সংক্ৰান্তি আন সকলো সংক্ৰান্তিৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি কোৱা হয়। মকৰ সংক্ৰান্তি উৎসৱটো ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনাজাত। ধৰ্মীয় বিশ্বাস অনুসৰি মকৰ সংক্ৰান্তিৰ দিনা গ্ৰহসমূহৰ ৰজা সূৰ্য দেৱতাই ধনু ৰাশি ত্যাগ কৰে আৰু তেওঁৰ পুত্ৰ শনি ৰাশিলৈ অৰ্থাৎ মকৰ ৰাশিলৈ আহে আৰু মকৰ সংক্ৰান্তি উৎসৱৰ পৰা সূৰ্য আৰু শনিৰ মাজত সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ হৈ পৰে। এই দিনটোৰ পৰাই পুহ মাহ সমাপ্ত হয়। মকৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু পালন কৰা হয়। এই বিহুৰ উপলক্ষে অসমীয়া ৰাইজে বিভিন্ন জা-জলপান, পিঠা-পনা, লাড়ু প্ৰস্তুত কৰে। এই উৎসৱক এক বিশেষ পিঠা হ'ল তিল পিঠা। মেজি হৈছে মাঘৰ বিহুত জ্বলাবলৈ তৈয়াৰ কৰা কাঠ আৰু খেৰৰ ঔষধম। বহু ঠাইত এনে মেজিও পোৱা যায়। কলগছৰ শুকান পাত নৰাৰে তৈয়াৰ কৰা হয় আৰু বহু ঠাইত বাঁহ বেতেৰে, বাঁহ কাঠেৰে আদিৰে তৈয়াৰ কৰা দেখা পোৱা যায়। মাঘৰ বিহুৰ উৰুকাৰ নিশা মেজিত ভেলাঘৰ সাজি ভোজ ভাত খাই আনন্দ কৰে আৰু পিছদিনা মকৰ সংক্ৰান্তিৰ দিনা মেজিৰ অগ্নি দেৱতাক প্ৰাৰ্থনা কৰি মেজি জ্বলোৱা হয়। মেজি জ্বলোৱাৰ পৰম্পৰা আছে আৰু মেজিৰ জুইকুৰাই যাতে ৰাইজৰ মাজৰ অপায় অমংগল দূৰ কৰে তাৰ বাবে অগ্নি দেৱতাক প্ৰাৰ্থনা কৰা হয়। ভোগালী বিহুৰ এই সময়ছোৱাত ধনী দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান চাউল খাবলৈ প্ৰতি ঘৰতে থাকে। জনবিশ্বাস অনুসৰি মাঘৰ বিহুৰ দিনা আলু নাখালে পাছৰ জন্মত গাহৰি হৈ আলু খান্দি খাই ফুৰিব লাগে বুলি বিশ্বাস কৰা হয়। সেয়েহে মেজিৰ ফুৱাবৰ দিনা মেজি জ্বলোৱাৰ পাছত সকলো ব্যক্তিয়ে আলু খায়। লোকবিশ্বাস অনুসৰি মাঘৰ বিহুৰ দিনা গছত বন্ধা হয়। লোকবিশ্বাস অনুসৰি এইদৰে গছবোৰ নাবান্ধিলে হেনো গছৰ গুটি নালাগে বুলি লোকবিশ্বাস কৰা হয়। মাঘৰ বিহুৰ উৰুকাৰ দিনা সকলোৱে ভেলাঘৰত থাকি মেজি জ্বলাবৰ বাবে প্ৰস্তুত হয় আৰু ৰাতিপুৱাৰ লগে লগে স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি তেওঁলোকে অগ্নি দেৱতাক প্ৰাৰ্থনা কৰি মেজি জ্বলাবৰ বাবে যায় আৰু মেজি জ্বলাওঁতে কিছুমান বিশেষ মন্ত্ৰ মতা হয়, জপ কৰা হয়। অগ্নি দেৱতাৰ মন্ত্ৰ জপ কৰা হয়। অগ্নি দেৱতাক সুখী কৰিবৰ বাবে বহু লোকে কেইটামান বস্তু অগ্নি দেৱতাৰ চৰণত অৰ্পণ কৰে। আপুনিও যদি অগ্নি দেৱতাৰ চৰণত এই বস্তুকেইটা অৰ্পণ কৰিব পাৰে তেতিয়া অগ্নি দেৱতা খুবেই প্ৰসন্ন হ'ব আৰু আপোনাৰ ঘৰখনৰ গোটেই বছৰটোৰ বাবে অগ্নিৰ ভয় নাথাকিব। অগ্নি দেৱতা সুখী হৈ থাকিব আৰু অগ্নি দেৱতাক সেৱা কৰাৰ পাছত মেজিত পুৰি শেষ হোৱা ছাই ঘৰলৈ লৈ যায় আৰু ভোট লয় আৰু যিসকলৰ নৰাৰ অসুবিধা নথকা ঠাইত কাঠ বাঁহ বেতেৰে বনোৱা হয় মেজি জ্বলাৰ পাছত আধা পোৰা খৰি ঘৰলৈ লৈ যায় আৰু গছত ওলোমাই ৰাখে। এনে কৰিলে হেনো উদ্ভিদ বৃদ্ধি কামনা কৰা হয় বুলি লোকবিশ্বাস কৰা হয়। লগতে বিশ্বাস কৰা হয় যে এই ছাই অৰ্থাৎ আধা পোৰা বাঁহ আপোনাৰ পথাৰ বাগিচাত ৰাখিলে বৃদ্ধি হয় বুলি কোৱা হয় উদ্ভিদ। প্ৰিয় দৰ্শক, এতিয়া জানো আহক আপুনি অগ্নি দেৱতাৰ চৰণত মেজিৰ জুইত কি বস্তু অৰ্পণ কৰিব লাগিব। আপুনি কি বস্তু অৰ্পণ কৰি অগ্নি দেৱতাক সুখী কৰিব পাৰিব। লগতে এই দিনটোত আপুনি অগ্নি দেৱতাক যি বস্তু অৰ্পণ কৰিব, অগ্নি দেৱতাক পূজা কৰাৰ সময়ত আপুনি কি মন্ত্ৰ জপ কৰিব লাগিব। মকৰ সংক্ৰান্তিৰ দিনা ৰাতিপুৱা আপুনি স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি আপুনি মেজিৰ জুই তললৈ গৈ আপুনি মেজিৰ জুইত আপুনি অগ্নি দেৱতাক প্ৰাৰ্থনা কৰি জ্বলি উঠাৰ পাছত আপুনি মন্ত্ৰ জপ কৰি আপুনি মগুমাহ পিঠা আৰু ঘিউ আদি আপুনি অগ্নি দেৱতাক দিব পাৰে। আপুনি এই দিনটোত এই বস্তুসমূহ দি আপুনি অগ্নি দেৱতাক প্ৰাৰ্থনা কৰি এটা মন্ত্ৰ জপ কৰিব লাগিব।
অগ্নি দেৱতাক আপুনি যদি ঘিউ দান কৰিব পাৰে, অগ্নিত যদি আপুনি ঘিউ অৰ্পণ কৰিব পাৰে, তেতিয়া অগ্নি দেৱতা খুবেই প্ৰসন্ন হ'ব। অগ্নি দেৱতাৰ অতিকৈ প্ৰিয় বস্তু হৈছে ঘিউ। আপুনি হয়তো দেখিছে বা জানে, সকলো যজ্ঞতে অগ্নি দেৱতাক অৰ্থাৎ অগ্নিত ঘিউ দিয়া হয়। ঘিউ দিলে অগ্নি দেৱতা উজ্বলি উঠে আৰু খুবেই প্ৰসন্ন হয়। এনে কাৰ্যৰ ফলত আপুনি গোটেই বছৰটোৰ বাবে অগ্নি দেৱতাৰ কৃপা দৃষ্টি লাভ কৰিব পাৰিব। ফলত বছৰটোলৈ আপোনাৰ লগতে আপোনাৰ ঘৰত অগ্নিৰ ভয় নাথাকিব। লগতে যিসকল ব্যক্তিয়ে সন্তানৰ সুখ লাভ কৰিব বিচাৰে কিন্তু সন্তানৰ সুখ লাভ কৰিব পৰা নাই, সেইসকল স্বামী স্ত্ৰীয়ে মেজি বিহুৰ দিনা ভেলাঘৰত থকা সৰু সৰু ল'ৰা ছোৱালীক যিকোনো বস্তু খাবলৈ দি তেওঁলোকক সুখী কৰিব পাৰিলে আপোনাৰ মনৰ ইচ্ছা অতি শীঘ্ৰেই পূৰণ হ'ব বুলি লোকবিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, আম গছৰ আপুনি খৰি এটুকুৰাও অৰ্পণ কৰিব পাৰে মেজিৰ জুইত। আপুনি নিশ্চয় দেখিছে বা জানে যজ্ঞত যে আম খৰি ব্যৱহাৰ কৰা হয়। সকলোৱে জানে বা দেখিছে। এই খৰি আপুনি যদি অৰ্পণ কৰে আপোনাৰ বাবে খুবেই ভাল। এই খৰি অৰ্পণ কৰিলে অগ্নি দেৱতাক প্ৰাৰ্থনা কৰিলে আপোনাৰ জীৱনৰ অপায় অমংগল দূৰ হ'ব। লগতে এই দিনটোত আপুনি মেজিৰ জুইত অৰ্পণ কৰক আপোনাৰ ঘৰত বনোৱা প্ৰথমখন পিঠা। যদি আপুনি আপোনাৰ ঘৰত বনোৱা প্ৰথমখন পিঠা অগ্নি দেৱতাৰ নামত আপুনি অৰ্পণ কৰিব পাৰে, ইয়াৰ দ্বাৰা আপুনি অগ্নি দেৱতাক সুখী কৰিব পাৰিব। লগতে আপুনি এই দিনটোত কেইটামান এমুঠিমান আপুনি অগ্নি দেৱতাৰ চৰণত বা অগ্নি দেৱতাক আপুনি অৰ্পণ কৰক এমুঠি ক'লা তিল। ইয়াৰ দ্বাৰা অগ্নি দেৱতা প্ৰসন্ন হৈ উঠিব আৰু আপুনি এইকেইটা বস্তু অৰ্পণ কৰাৰ পাছত আপুনি তেওঁক ভক্তি মনেৰে প্ৰাৰ্থনা কৰক। বৈদিক কালত যাগযজ্ঞত যেনেদৰে অগ্নিত ঘিউ, হোম আদি বিভিন্ন দ্ৰব্য অৰ্পণ কৰি পূজা অৰ্চনা কৰা হয়, ঠিক তেনেদৰে অসমীয়া লোকসকলেও মাঘৰ বিহুৰ দিনা মেজিৰ জুইত অগ্নি দেৱতাক এই বস্তুসমূহ অৰ্পণ কৰি পূজা অৰ্চনা কৰে আৰু পূজা অৰ্চনা কৰাৰ সময়ত ঘিউ, তেল, লাৰু, পিঠা অৰ্পণ কৰা হয়। শাস্ত্ৰত কোৱা হৈছে যে এই বস্তুকেইটা যদি আপুনি অগ্নি দেৱতাক অৰ্পণ কৰিব পাৰে বা দান কৰিব পাৰে, তেতিয়া আপোনাৰ জীৱনৰ বিভিন্ন সমস্যা দূৰ হ'ব। সঁচা হৃদয়েৰে পবিত্ৰ মনেৰে আপুনি অৰ্পণ কৰিব লাগিব, তেতিয়াহে আপুনি সুফল পাব পাৰিব। ভক্তি মনেৰে আপুনি এই বস্তুকেইটাত অৰ্পণ কৰক, তেতিয়া আপোনাৰ মনোবাঞ্ছা অতি শীঘ্ৰেই পূৰণ হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যেতিয়া অগ্নি দেৱতাৰ চৰণত এইকেইটা বস্তু মেজিৰ জুইত অৰ্পণ কৰিব, আপুনি এই মন্ত্ৰটো অৱশ্যেই জপ কৰিব। মন্ত্ৰটো আপুনি ধ্যান কৰিব। মন্ত্ৰটো হৈছে অগ্নি প্ৰজ্বলিতাং বন্দে চতুৰ্বেদং ভূতাচনং সুবৰ্ণ বৰ্ণ মলং জ্যোতি ৰূপায়েতে নমঃ। এই মন্ত্ৰটো আপুনি জপ কৰিব লাগিব আৰু অগ্নি দেৱতাক আপুনি প্ৰাৰ্থনা কৰিব লাগিব। তাৰ পিছত আপুনি বস্তুকেইটা অৰ্পণ কৰক, আপোনাৰ অতি শীঘ্ৰেই মনৰ ইচ্ছা পূৰণ হৈ পৰিব। আপুনি দান কৰাৰ সময়ত, অৰ্পণ কৰাৰ সময়ত আপুনি কেৱল ভক্তিভাৱ মনত ৰাখিব। অগ্নি দেৱতাক আপুনি ধ্যান কৰিব। কোনো কথাতে আপুনি মন নিদিব, কাৰো প্ৰতি আপুনি বেয়া চিন্তা নাৰাখিব। এই দিনটোত আপুনি যেতিয়া এই কাম কৰিব, আপুনি অৰ্পণ কৰক, আপোনাক অগ্নি দেৱতাই সুফল নিশ্চয় প্ৰদান কৰিব। ভগৱানৰ ওপৰত বিশ্বাস কৰি আপুনি অৰ্পণ কৰক, আপুনি সুফল পোৱাটো একেবাৰে নিশ্চিত। লগতে এই দিনটোত আপুনি যিমান পাৰে সোনকালে উঠি স্নান কৰক। পবিত্ৰ নদীত স্নান কৰিব পাৰিলেতো অত্যন্ত শুভ। যদি পবিত্ৰ নৈ আপোনাৰ ঘৰৰ ওচৰত নাই, তেন্তে আপুনি ঘৰতে সোনকালে উঠি স্নান কৰক। তেনে কাৰ্যৰ দ্বাৰা আপুনি গোটেই বছৰটোৰ বাবে সুফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই আপুনি নিশ্চয় ভাল পালে। যদিহে প্ৰিয় দৰ্শক এই বস্তুকেইটা আপুনি মেজিৰ জুইত অৰ্পণ কৰিব পাৰে, তেতিয়া অগ্নি দেৱতা খুবেই সুখী হ'ব। আপোনাৰ ওপৰত দুহাত মেলি কৃপা প্ৰদান কৰিব। অগ্নি দেৱতা সুখী হ'লে আপোনাৰ জীৱনৰ অপায় অমংগল এই দিনটোৰ পৰাই
নাশ হৈ পৰিব। আপুনি উন্নতি হ'ব পাৰিব, বাধাৰ সন্মুখীন হ'বলগীয়া নহ'ব। সেইবাবে আপুনি এইকেইটা বস্তু ভক্তি মনেৰে শ্ৰদ্ধাৰে আপুনি অগ্নি দেৱতাৰ চৰণত অৰ্পণ কৰক। মেজিৰ জুইত আপুনি সুফল পোৱাটো নিশ্চিত। যদিহে আজিৰ এই ভিডিঅ'টোৰ পৰা আপুনি কিবা এটা নজনা কথা জানিব পাৰিলে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা জানি তেওঁলোকেও মেজিৰ জুইত অৰ্পণ কৰিব পাৰে এইখিনি বস্তু। কি বস্তু অৰ্পণ কৰিব এই সকলোবিলাক কথা যাতে তেওঁলোকে জানিব পাৰে। ভোগালী বিহুৰ এই নিয়মসমূহ বা এই কথাখিনি তেওঁলোকেও জানিব পাৰে। তেন্তে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পালে। নতুন এটা ভিডিঅ'ত সকলোকে পুনৰ এবাৰ লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক তাৰেই কামনা কৰিলোঁ। পুনৰ এবাৰ সকলোলৈকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।